খৰস্ৰোতা নৈৰ মাজত বাগৰি পৰিল এখন ডাম্পাৰ। ভূটানত বৃষ্টিপাত, তামোলপুৰত হাহাকাৰ। এয়া তামোলপুৰ বাক্সা জিলা সীমান্তত ডিৰিং নৈ পাৰ হ'বলৈ খোজোতেই সোঁতত বাগৰি পৰে এখন ডাম্পাৰ। কথমপি প্ৰাণৰক্ষা চালক হেণ্ডিমেনৰ। ঘটনাটো মানে গাড়ীখন লোড কৰি ওলাই আহি থকা সময়তে তাৰমানে অকস্মাত তাৰমানে ডিৰিং নদীৰ পানী আহি গ'ল। এনেও নেৰানেপেৰা কিনকিনীয়া বৰষুণটো আহি আছে, সকলোৱে গমেই পায়। মানে গাড়ীখন লোডিং কৰাৰ সময়ত পানী নাছিলে, কিন্তু উঠিব অহাৰ সময়তে অকস্মাত পানী আহি গৈছে। সেইখিনিয়ে আৰু কিবাকে আৰু ড্ৰাইভাৰকেইটা কিবাকে ওলাই কিনে ওপৰত আহিল। এনেকৈ আৰু মানে এতিয়া গাড়ীখন উঠোৱাৰ কাৰণে এতিয়া উদ্ধাৰ কাৰ্য চলাই থকা গৈছে। আমি চেষ্টা কৰি আছোঁ, কিন্তু নাই পৰা। এইবাৰ আন এটা দৃশ্য চাওক। মৃতদেহ সৎকাৰৰ বাবেও এটুকুৰা শুকান ঠাইৰ অভাৱ। মথাউৰিতেই মৃতদেহ সৎকাৰ। দৃশ্য পূব কাটিগড়াৰ ফুলবাৰী তালুপাৰা গাঁৱৰ। কাছাৰৰ বদৰপুৰত উদ্ধাৰ অভিযানত নামিছে SDRF আৰু অগ্নি নিৰ্বাপক বাহিনী। বৰাক নৈৰ জলপৃষ্ঠ বদৰপুৰত প্ৰায় 3 চেণ্টিমিটাৰ হ্ৰাস পাইছে। বানত আবদ্ধ ৰোগীয়া বৃদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰেস্কিউবিলাক আমি কৰি গৈ আছো। আজি আমি খান্দিগামৰ ওচৰত, এইটো জলালপুৰ উত্তৰ কান্দিগাম, এইখিনিত আছিলো আমি। আৰু আগৰ দৰে আমাৰ যিখিনি পানীৰ হেৰিটো আছিলে ইমানখিনিয়ে আছে। আৰু মানুহখিনি যিখিনি বেমাৰ মানুহ আছে সেইখিনি হস্পিটেলত দিয়াৰ কাৰণে আমি কৰি আছো, পাঠাই দি আছো। এয়া মৰাণৰ সমীপৰ খোৱাং হালধিবাৰী মইনা গাঁও। বুঢ়ীদিহিঙৰ ভঙা মথাউৰিৰে পানী সোমাই বুঢ়ালে বিস্তীৰ্ণ অঞ্চল। জলমগ্ন গাঁওখনৰ 52টা বাসগৃহ। মথাউৰিত আশ্ৰয় বন্যাৰ্তৰ। প্ৰতি বছৰে মথাউৰিটোৰ ভঙা অংশৰে পানী সোমাই যদিও আজি কুপতি নহ'ল ভগা অংশৰ মেৰামতি। জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ আক্ষেপ। পানীটো আমাৰ প্ৰতি বছৰে হয়। কোনো ধৰণৰ চৰকাৰৰ পৰা আমাক কোনো ধৰণৰ সাহায্য অনুসৰি আমাৰ ৰাস্তাটো কোনো ধৰণৰ নিৰাময় কৰি দিয়া নাই। এই ৰাস্তাটো যিটো ছিগি গৈছে, এইটো আপোনাৰ গৈ আমাৰ দলনিগড় লাগিছে। সেই ৰাস্তাটো এডোখৰ ছিগি যোৱাৰ পক্ষত পানী বহুত অভাৰফ্ল', যিটো মানে পানী আমাৰ সোমাই আহিছে, সেইবাবে আমাৰ গোটেই গাঁওখনৰ দিগদাৰ হৈ গৈছে। মানুহ এতিয়া আলিত আহি পিনে আশ্ৰয় ল'বলগীয়া হৈছে। গৰু ছাগলী আজি 3 দিন 4 দিন হৈ গ'ল, পানী কোনো ধৰণৰ আমাৰ চৰকাৰৰ পক্ষ বা কোনো ধৰণৰ মানুহ আহি দেখা দিয়া নাই। তেওঁলোকে দেখা দিলেও কোনো ধৰণৰ আজি কৈ থৈ যায় কথাটো হয় কৰি দিম, কিন্তু দেখা দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ মানে আপোনাৰ কাম নকৰে। আহি পিনে অকল কথাটো কৈ থৈ যায়, গুচি যায়। মানে গাঁওখনৰ মানুহখিনিক অকল ভাল লগাবলৈ অহা নিচিনা হয়। বোকাখাটৰ টিকিৰাই চাপৰি অঞ্চলত কৃষকৰ এই অৱস্থা। সময় নহওঁতেই এডিঙি পানীত নামি চপাবলগীয়া হৈছে বড়ো ধান। এই বড়ো ধানৰ খেতি পানীৰ তলত আছে। খেতিয়কৰ খেতিৰ পিনে গতি নাই। গতিকে খেতিয়ক এতিয়া দুৰৱস্থা আপোনালোকে দেখিছে। কেঁচাকে কাটি উঠাব লগা হৈছে। খেতিয়কৰ ক্ষতিপূৰণ লগতে খেতিয়কৰ এটা দুখ দুৰ্গতি বুজিবলৈ চেষ্টা কৰক। যোগীঘোপাৰ কৃষক ৰাইজৰো তথৈবচ অৱস্থা। পানীৰ তলত কৃষকৰ সপোনৰ সোণগুটি। ক্ষতিগ্ৰস্ত খেৰপুঁজি অঞ্চলৰ শ বিঘা ইৰি ধানৰ খেতি। কলিয়াবৰৰ বৰঘুলি ভোৰবন্ধাৰ কৃষকে ঋণ লৈ লাও, বেঙেনা, ভেন্দি, তিয়ঁহ, জলকীয়া, মাহ আদিৰ খেতি কৰিছিল যদিও সকলো এতিয়া পানীৰ তলত। যমুনামুখত কপিলি, নিশাৰী আৰু যমুনাৰ পানীয়ে বুঢ়াইছে ডবকা ৰাজহচক্ৰৰ বিস্তীৰ্ণ অঞ্চল। ঢেকীয়াজুলিৰ বৰচলাত শিঙৰি চিতলমাৰী সংযোগী পথছোৱা বানে বুঢ়াই পেলোৱাত এইদৰে বিপদসংকুল যাত্ৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ। দেৰগাঁৱত চৰাই চাপৰিৰ ভঙা মথাউৰি পৰিদৰ্শন, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। বোকাখাটৰ 2 নং পৰঙনিয়াৰ যুগনিয়াত আশ্ৰয় শিবিৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈছে কৃষিমন্ত্ৰী অতুল বৰাই। পশু খাদ্য এইবিলাক যোগান ধৰি থকা হৈছে। আৰু য'ত শিবিৰ বহুত বেছি নাই, ডিষ্ট্ৰিবিউশ্যন পইণ্ট কিছুমান হৈছে। কলাখোৱাটো হৈছিলে ইয়াত, বাকী ইয়াত য'ত হৈছে এইখিনি চকু ৰাখিছে। খাদ্য আৰু আশ্ৰয় বিচাৰি এয়া কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে কাজিৰঙাৰ বন্যপ্ৰাণীয়ে। ওলাই আহিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী, পহু, গঁড় আদি বন্যজীৱ। ৰাজপথত সষ্টম বনৰক্ষী ইণ্টাৰচেপ্টৰ। বন বিভাগ আৰু পৰিবহণ বিভাগে বেৰিকেডৰ ব্যৱস্থাও কৰিছোঁ। আৰু তাৰোপৰি গাড়ীৰ যিটো গতিবেগ আমি মন্থৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। মটৰ ভেহিকুল আইনমতে ব্যক্তিগত বাহনত 2000 টকা আৰু বাণিজ্যিক বাহনত 4000 টকা আমি
স্পট ফাইন কৰিবলৈ আমি ৰেডি হৈ আছোঁ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰো 40% অঞ্চল প্লাবিত হৈছে। জলমগ্ন 12টা বন শিবিৰ। কেম্প আপোনাৰ 12টামান ক্ষতি হৈছে। আমাৰ যোনটো নেচাৰেল আমাৰ আছে, এটা আফলিপ আছে, এটা ডাউন আছে, মানে যোনটো চাইডে ব্ৰহ্মপুত্ৰ ছাইড আছে, চাউথাৰ্ণ ছাইড সেইফালে ডাউন আছে। তো এইফালে পানী যদি আহে, আমাৰ নৰ্থাৰ্ণ ছাইডত পানী নাহে, তো চব যিমান জন্তু চব ওপৰত গুচি আহে। চৌদিশে একেই পৰিস্থিতি। দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি বানত আক্ৰান্ত ৰাজ্যৰ 21 জিলাৰ 6,33,000ৰো অধিক লোক। চৰকাৰী তথ্যমতে বানত এই পৰ্যন্ত শিশুসহ 6জনৰ মৃত্যু হৈছে যদিও আনুষ্ঠানিক তথ্যমতে নিহতৰ সংখ্যা 15জনৰো অধিক। এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে বৰাক ব্ৰহ্মপুত্ৰসহ 7খন নৈ উপনৈ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।